বয়স বাঢ়ি আহিলেও আমাৰ ছালখন যাতে ডেকা কৰি ৰাখিব পাৰো, উজ্জ্বল কৰি ৰাখিব পাৰো, গ্লো কৰি ৰাখিব পাৰো, বগা কৰি ৰাখিব পাৰো, তাৰ কাৰণে আজি মই আপোনালোকলৈ লৈ আহিছো খুব বঢ়িয়া এটা ফেচ পেক। কলা পৰা ছালৰ সমস্যা, কোচ খাই যোৱা ছালৰ সমস্যা, গৰমত খজুতি হোৱা ছালৰ সমস্যা দূৰ কৰিবলৈ আজিৰ এই ফেচ পেকটোৱে বহুত বেছিকৈ ভাল কাম কৰিব। আজিৰ এই ফেচ পেকটো আপোনালোকে আপোনালোকৰ মুখতে নহয়, আপোনালোকে হাততো লগাব পাৰিব। যদি আপোনালোকৰ হাতৰ ছালখন কোচ খাই খাই গৈছে, তেতিয়াহ'লে আপোনালোকে এই ফেচ পেকটো আপোনালোকৰ হাততো লগাব। সপ্তাহত দুদিনকৈ এই ফেচ পেকটো ব্যৱহাৰ কৰি থাকিলে কম বয়সতে ছালখন কোচ খাই নাযাব আৰু বহুত বয়সলৈকে আপোনালোকৰ ছালখন ডেকা হৈ থাকিব। এই ফেচ পেকটো কেনেধৰণে বনাব লাগে, কেনেধৰণে লগাব লাগে, এই সকলোখিনি দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিলে, আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায়, ভিডিঅ'টোত এটা লাইক কৰিব আৰু এতিয়ালৈকে যদি আপোনালোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱাই নাই, তেতিয়াহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব। ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব, তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব আৰু সোনকালে মোৰ ভিডিঅ'বোৰ আপোনালোকে চাবলৈ পাব। ফেচ পেকটো লগোৱাৰ আগত প্ৰথমতে আমাৰ ছালখন ভালকৈ চাফা কৰি ল'ব লাগিব আৰু চাফা কৰি লোৱাৰ পাছতহে ফেচ পেকটো লগাব লাগিব। এতিয়া মই চাফা কৰিবৰ কাৰণে লৈছোঁ গোলাপ জল আৰু এটুকুৰা কটন। এই কটন টুকুৰাতে অলপ গোলাপ জল লৈ ল'ম। গোলাপ জল লৈ প্ৰথমতে মুখত লগাই ভালকৈ মাছাজ কৰি স্কিনখন ক্লিন কৰিম। এনেধৰণে আপোনালোকে এটুকুৰা কপাহ ল'ব, তাতে অকণমান গোলাপ জল লৈ ল'ব। তাৰ পাছত 1 মিনিট সময় আপোনালোকে মুখত এনেকৈ মাছাজ কৰি স্কিনখন ক্লিন কৰিব। এতিয়া ভালকৈ ছালখন চাফা হ'ল আৰু চাফা কৰি লোৱাৰ পাছত এতিয়া মই আপোনালোকক ফেচ পেকটো বনাই দেখুৱাম আৰু এই ফেচ পেকটো বনাবলৈ কি বস্তু লাগিব, কেনেধৰণে বনাব লাগিব চাওঁ বোলো। এতিয়া আজিৰ এই এণ্টি এজিং ফেচ পেকটো তৈয়াৰ কৰিবৰ কাৰণে মই প্ৰথমেই লৈছোঁ এয়া ফ্লেক্সিড। ফ্লেক্সিডটোক অসমীয়াত তিচি বুলিও কোৱা হয় আৰু ফ্লেক্সিড মই 2 চামুচৰ জোখাৰে লৈছোঁ। বহুতে ফ্লেক্সিড বুলি ক'লে চিনি নাপায়, কিন্তু তিচি বুলি ক'লে নিশ্চয় আপোনালোকে চিনি পাব। ভালকৈ মই ধুই আনিলোঁ। ধুই অনাৰ পাছত এতিয়া অকণমান পানী দি মই আধা ঘণ্টাৰ কাৰণে এই ফ্লেক্সিডখিনি তিয়াই থ'ম। এই ফ্লেক্সিডটো আমাৰ ছাল, চুলি সকলোৰে কাৰণে বহুত বেছি ভাল হয়, কাৰণ ইয়াত ওমেগা 3 ফেটি এচিড থাকে, ভিটামিন ই থাকে, প্ৰ'টিন থাকে, যিয়ে আমাৰ ছালখন টাইট কৰি ৰাখিবলৈ সহায় কৰিব, ডেকা কৰি ৰাখিবলৈ সহায় কৰিব। এতিয়া মই আধা ঘণ্টাৰ কাৰণে সেই ফ্লেক্সিডখিনি তিয়াই থ'লোঁ আৰু তাৰ পাছত আনিছোঁ এটা আলু। আলুটো মই সৰু চাইজৰ লৈছোঁ আৰু এইটো গোটেইটো নালাগে, আধা মই এনেকৈ এখন পিহনাত পিহি লৈছোঁ। আলুৱেও আমাৰ ছালৰ ক'লা দাগ দূৰ কৰিবলৈ সহায় কৰে, ছালখন টাইট কৰি ৰাখিবলৈ সহায় কৰে, বলি ৰেখা কমাবলৈ বহুত বেছিকৈ সহায় কৰে। এতিয়া মই এটা বাতি লৈছোঁ আৰু এই পিচি লোৱা আলুখিনিৰ পৰা চেপি পেলাই ইয়াৰ ৰসটো উলিয়াই ল'ম। আলুৰ ৰসটো আপোনালোকে 3 চামুচমানৰ জোখাৰে উলিয়াই ল'ব। এতিয়া মই আলুৰ ৰসটো থৈ দিলোঁ। ইয়াৰ পাছত আনিছোঁ এয়া তুলসীৰ পাত। তুলসী পাতেও আমাৰ ছালৰ ক'লা দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। যদি আপোনালোকৰ ছালত ক'লা দাগ আছে বা ছালখন ৰ'দতে ক'লা পৰি গৈছে, টেনিং হৈছে, তেতিয়াহ'লে আপোনালোকে আজি মই দেখুওৱাৰ ধৰণে তুলসী পাত ব্যৱহাৰ কৰিব। এতিয়া মই ল'লোঁ নিমপাত 2টা ঠালি। নিমপাতে আমাৰ ছালৰ বেক্টেৰিয়া দূৰ কৰিবলৈ সহায় কৰে। গৰমৰ দিন যিহেতু বহুত বেছিকৈ আমাৰ স্কিনত খজুলি হয়, ঘামুচি হয়, সেই সমস্যা দূৰ কৰিবলৈ নিমপাতে বহুত বেছিকৈ সহায় কৰিব। এতিয়া নিমপাত আৰু তুলসী পাতখিনি ভালকৈ মই ধুই ল'লোঁ। ধুই লোৱাৰ পাছত এটা খুন্দনাত ভালকৈ খুন্দি ল'ম। আপোনালোকে এই পাতখিনি পিচিবৰ কাৰণে মিক্সিও ব্যৱহাৰ কৰিব পাৰে। এতিয়া মোৰ এইখিনি খুন্দি হৈ গ'ল। আধা খুন্দাহে কৰিছোঁ, বেছি একদম গুড়া কৰি পেলাব নালাগে, আধা খুন্দা কৰিলেই হ'ব। এয়া মই আধা খুন্দা কৰি ল'লোঁ। ইয়াৰ পাছত মই ইয়াৰ পৰাও ৰসটো উলিয়াই ল'ম আৰু এই যিখিনি আলু ৰস থৈ দিছিলোঁ, সেই আলু ৰসখিনিতে এতিয়া মই এই তুলসী আৰু নিমৰ ৰসটো উলিয়াই লৈছোঁ। আলুৰ ৰস 2-3 চামুচ, তুলসীৰ ৰস 2-3 চামুচ, এয়া ভালকৈ দুইবিধ বস্তু মিক্স কৰি লৈছোঁ। মিক্স কৰি লোৱাৰ পাছত ইয়াৰ লগতে এতিয়া মই এই যে তিয়াই থৈছিলোঁ ফ্লেক্সিডখিনি, সেই ফ্লেক্সিডখিনিৰ পৰা ইয়াৰ যিটো জেল ওলাইছে সেই জেলটো দিম। ফ্লেক্সিড আপোনালোকে তিয়াই থ'লে দেখিব ইয়াৰ পৰা এটা বিজলুৱা জেল ওলায়, যিটো জেল আমাৰ ছালৰ কাৰণে, চুলিৰ কাৰণে বহুত বেছি ভাল হয় আৰু এই জেলটোৱে আমাৰ ছালখন টাইট কৰি ৰাখিবলৈ সহায় কৰিব, আমাৰ ছালখন ডেকা কৰি ৰাখিবলৈ বহুত বেছিকৈ সহায় কৰে। আৰু বাকী যিকেইটা বস্তু দিলোঁ, সেই বস্তুকেইবিধে আমাৰ ছালখনত পৰা ক'লা দাগ বা টেনিং সেইবোৰ দূৰ কৰিবলৈ সহায় কৰিব আৰু ফ্লেক্সিডৰ জেলটোৱে আমাৰ ছালখন টাইট কৰি ৰাখিবলৈ, বলি ৰেখা কমাবলৈ সহায় কৰিব। ইয়াৰ পাছত ইয়াৰ লগতে এতিয়া মই মিলাম অকণমান কষ্টুৰি হালধি। কষ্টুৰি হালধি আমাৰ ছালখনৰ গ্ল' বঢ়াবলৈ বহুত বেছিকৈ সহায় কৰে। যদি আপোনালোকৰ ঘৰত কষ্টুৰি হালধি নাই, তেতিয়াহ'লে আপোনালোকে পাকঘৰৰ খোৱা হালধিকে অকণমান দি দিব। তাৰ পৰিমাণটো কিন্তু একেবাৰে কমাই দিব পাকঘৰৰ খোৱা হালধি দিলে।
ইয়াৰ পাছত ইয়াৰ লগতে মই মিক্স কৰিবলৈ আনিছোঁ অকণমান বেচন মই ডাঙৰ চামুচেৰে এচামুচ দি ভালকৈ মিক্স কৰি লৈছোঁ মিক্স কৰি লোৱাৰ পাছত এইটো ফেচ পেক তৈয়াৰ হৈ গ'ল কেনেকৈ ব্যৱহাৰ কৰিব লাগে নিয়মটো চাওঁ বোলো এতিয়া তৈয়াৰ কৰি ললেও খুব বঢ়িয়া এটা ফেচ পেক এই ফেচ পেকটোৱে আপোনালোকৰ ছালখন ডেকা কৰি ৰাখিবলৈ সহায় কৰিব টাইট কৰিবলৈ সহায় কৰিব ছালখন গ্লো কৰিবলৈ সহায় কৰিব যদি আপোনালোকৰ ছালখন কলা পৰি গৈছে সেই কলা পৰা ছালখন বগা কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব এতিয়া এই ফেচ পেকটো কেনে ধৰণে লগাব লাগে সেইটো দেখুৱাইছো ফেচ পেকটো মই আপোনালোকক অকণমান পনিয়াকে বনাবলৈ দিছো অকণমান পনিয়াকে বনাব প্ৰথমতে মুখত এটা তৰপ পাতলকৈ লগাই লৈছো ফেচ পেকটো পাতলকৈ এটা তৰপ লগাই লোৱাৰ পাছত এতিয়া লাহে লাহে 2 মিনিট ছালখন মাসাজ কৰিম এনে ধৰণে মাসাজ কৰিলে আমাৰ স্কিনত যিবোৰ ডেড স্কিন সেল শুকান ছাল জমা হৈ থাকে সেই ছালবোৰ দূৰ হ'বলৈ সহায় হ'ব ছালখন নিমজ কৰিব ছালখনৰ উজ্জ্বলতা বঢ়াব আৰু স্কিনত এনেকৈ মাসাজ কৰিলে আমাৰ স্কিনত ব্লাড সাৰ্কুলেশনটো বৃদ্ধি পাব তেতিয়া আমাৰ ছালখনত পৰা বয়সৰ চাপ বলি ৰেখা এইবোৰ দূৰ হ'বলৈ সহায় কৰিব 2 মিনিট ভালকৈ মাসাজ কৰি লোৱাৰ পাছত এতিয়া ফেচ পেকটো আকৌ এটা তৰপ ইয়াৰ ওপৰতে লগাই দিম এই ফেচ পেকটো আপোনালোকে সপ্তাহত 2 দিনকৈ ব্যৱহাৰ কৰিব পাৰে 2 নম্বৰ পলেপটো লগাই লোৱাৰ পাছত আপোনালোকে 20 মিনিটলৈ ৰাখিব 20 মিনিট পাছত আপোনালোকে ঠাণ্ডা পানীৰে মুখখন ভালকৈ ধুই পেলাব আজিৰ এই ফেচ পেকটো আপোনালোকে সপ্তাহত 2 দিনকৈ ব্যৱহাৰ কৰি থাকিব তেতিয়া আপোনালোকৰ ছালখন কুছ খাই নাযাব সোনকালে বুঢ়া নহব ছালখন বগা হৈ থাকিব উজ্জ্বল হৈ থাকিব ছালখন গ্লো হৈ থাকিবলৈ বহুত বেছিকৈ সহায় কৰিব এতিয়া আজিৰ এই ফেচ পেকটো যদি আপোনালোকৰ ভাল লাগিলে তেতিয়া হলে মোৰ ভিডিওটোত এটা লাইক কৰি দিব মোৰ চেনেলটো এতিয়ালৈকে যদি আপোনালোকে সাবস্ক্ৰাইব কৰি লোৱাই নাই তেতিয়া হলে সোনকালে সাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো এই ভিডিওটো শ্বেয়াৰ কৰি দিব নতুন এটা ভিডিও লৈ নতুন বেলেগ টিপছ লৈ আপোনালোকৰ মাজলৈ আকৌ আহি আছো তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহোঁ